হে গাইজ, আপোনালোকে কেতিয়াবা লাই শাকৰ লগত চিকেন খাইছেনে? যদি নাই পোৱা তেন্তে চাওক আজি মই কেনেদৰে বনাম। আৰু লাই শাক অকল গাহৰি মাংসৰ লগতে নহয়, চিকেনৰ লগতো বহুত বেছি ভাল লাগে। তো চাই গৈ থাকিব মই কেনেদৰে বনাম। ইয়াতে মই চিকেন হাফ কেজি লৈ লৈছোঁ আৰু এতিয়া মই পিঁয়াজখিনি মিহি মিহিকৈ কাটি ল'ম। চাই গৈ থাকিব আপোনালোকে মই কেনেদৰে বনাম। যদি ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু ইয়াতে মই ইনগ্ৰিডিয়েণ্টখিনি লৈ লৈছোঁ। বিলাহী, পিঁয়াজ, আদা নহৰু ৰাফকৈ খুন্দি লৈছোঁ। ইয়াতে মই ইলাইচি, চিনেমান ষ্টিক এইবোৰ চব লৈ লৈছোঁ যি যি লাগে। প্ৰথমতে মই ইয়াতে বিলাহীখিনি ভাজি ল'ম, মিহিকৈ খুন্দিম। মিক্সিত কৰিম বুলি ভাবিছিলোঁ, কিন্তু মায়ে ক'লে কি মিক্সিত নালাগে, সেইকাৰণে মই খুন্দুনতে খুন্দি দিলোঁ। আৰু আপোনালোকে বেকগ্ৰাউণ্ডটো চাই নাহাঁহিব দেই, কাৰণ অলপ মানে লেতেৰা হৈ আছে, তেল চিটিকি পৰি। এতিয়া ঠিক কৰিব লাগিব, কিন্তু টাইম নাই পোৱা। আৰু কেৰাহীখনো ক'লা বুলি নাহাঁহিব দেই, এইটো আমাৰ জুইত ইউজ কৰা কেৰাহী হয়। মায়ে ক'লে কি আজি এইখনতে বনাই দিয়া বুলি, চ' ইয়াতে বনাই দিলোঁ। আৰু মাংসখিনি মই ডিপ ফ্ৰাই কৰি ল'লোঁ। ডিপ ফ্ৰাই কৰি লোৱাৰ পাছত ইয়াতে মই পিঁয়াজখিনি দি দিছোঁ। আৰু এতিয়া মই ইয়াতে খুন্দি লৈছোঁ বিলাহী আৰু পিঁয়াজ, যোনখিনি ভাজি থৈছিলোঁ সেইখিনি মই এতিয়া খুন্দি লৈছোঁ। তাৰপিছত মোৰ বহুত দিনৰ পৰা গাইজ গা বেয়া, আপোনালোকে গম পাইছে যিহেতু। ইয়াতে অলপ লাগি লাগি ধৰিছে। ইয়াতে আপোনালোকে এতিয়া নিমখ, হালধি যি যি মছলা দিয়ে দি ল'ব পাৰিব। মই বৰ বেছি মছলা ইউজ কৰা নাই। হালধি, নিমখ আৰু কালাৰৰ কাৰণে ৰেড চিলি অলপ দিছোঁ। আপোনালোকে যি ভাল পায় সেইটো মছলাই দিব পাৰিব। ইয়াতে মাংসখিনি এতিয়া অলপ লাগি লাগি ধৰিছে। এতিয়া মই খুন্দি থৈ দিয়া পেষ্টখিনি দি দিছোঁ, পিঁয়াজ আৰু বিলাহীৰ লগতে পানী অলপো মিক্স কৰি দিছোঁ। এনেকৈ ভাজি গৈ থাকিব আপোনালোকে। ইয়াতে মই ভাজি ল'ম অলপ। তাৰপিছত আমাৰ ইয়াত আকৌ লাই শাক এনেকৈ আমি ডাঙৰ ডাঙৰকৈ দি দিয়া হয় দেই, আমাৰ ঘৰত আমি কাটি নলওঁ। ইয়াতে লাই শাকখিনি অলপ হৈ থাকিলে এতিয়া, আৰু লাষ্টত এতিয়া আমি ধনিয়া দি গাৰ্নিচিং কৰিম। চ' আজিৰ ভিডিঅ'টো আৰু ৰেচিপি